জয় হিন্দ স্টুডেন্টস, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 10ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 3 that is থাৰ্ড চেপ্টাৰৰ MCQ কেইটা চাম। ইয়াৰে নামটো আছে ধাতু আৰু অধাতু। ধাতু আৰু অধাতু মানে মেটেলছ এণ্ড নন মেটেলছ। অ'কে, ইয়াৰে ওপৰত আজি আমি MCQ কেইটা চাম। But before starting the class, welcome to my YouTube channel Exam Jyoti and let's start the class with the first question. Today's first question is আজিৰ প্ৰথম প্ৰশ্নটো আছে তলত দিয়া মৌলবোৰৰ পৰা ধাতু কল্পটো বাছি উলিওৱা। অ'কে, সো প্ৰথম প্ৰশ্নটো এইটো আছে। এইটো 2015 চনত আহিছে মেট্ৰিকত, ঠিক আছে। এইটো যে আছে আমাৰ PYQ আছে। PYQ মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। অ'কে, সো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মই ইয়াতে মেনশ্যন কৰিছো কেইটামান, যিমানবোৰ আহিছে এতিয়ালৈকে মেট্ৰিকৰ পৰীক্ষাত, আৰু প্লাছ মই নিজৰ ফালৰ পৰা কেইটামান MCQs প্ৰভাইড কৰিছো আজিৰ ভিডিঅ'খনত। ইয়াতো আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব পৰীক্ষাৰ বাবে, ঠিক আছে। আৰু লগতে মই ইয়াৰে কুৱেশ্যন আনচাৰ অলৰেডি প্ৰভাইড কৰিছো মোৰ এক্সাম জ্যোতি চেনেলত। তাতে গৈ পেলাই প্লেলিষ্টত গৈ পেলাই চাব সায়েন্স, ঠিক আছে, ক্লাছ 10ৰ সায়েন্স। তাতে আপোনালোকে ধুনীয়াকে লেসন নম্বৰ 3, লেসন নম্বৰ 1 থাকিব, তাৰপিছত 2, তাৰপিছত 3, তাৰে লেসন নম্বৰ 3ৰ কুৱেশ্যনটো চাব, তাৰে পৰা লিখিব পাৰিব কুৱেশ্যন আনচাৰ, ঠিক আছে। তাৰে পৰা কুৱেশ্যন আনচাৰ কালেক্ট কৰি ল'ব আৰু MCQ এটা এইটো ভিডিঅ'ৰ পৰা চাই ল'ব। পৰীক্ষাৰ কাৰণে কিন্তু বহুত ইম্পৰ্টেণ্ট, বাৰে বাৰে কৈ আছো, দিছ ভিডিঅ ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট ফৰ ইউ। অ'কে, চ' এতিয়া চাওঁ আমাৰ তলত দিয়া মৌলবোৰৰ পৰা ধাতু কল্পটো বাছি উলিওৱা। এইটো কুৱেশ্যন 15 চনত আহিছে, গতিকে আৰু অহাৰ চান্স আছে নেক্সট বাৰ, ঠিক আছে। গতিকে ভালকে চাব, অপশ্যন কেইটা দি আছে। অ'কে, গতিকে আমাৰ ইয়াৰে অপশ্যন কেইটা দি আছে সোডিয়াম, এলুমিনিয়াম, বোৰন আৰু ক্লৰিন আৰু বোৰন, হয়নে? চ' এইটো ক্লৰিন হ'ব, ঠিক আছে, ক্লৰিন, ঠিক আছে, ক্লৰিন, ঠিক আছে। চ' আমাৰ ৰাইট আনসাৰ উইল বি বোৰন। আপোনালোকে জানে এইটো বস্তু, কাৰণ ইয়াতে চাওক সোডিয়াম, এলুমিনিয়াম, ক্লৰিন তিনটা আপোনাৰ এইবিলাক কি ধাতু আছে, হয়নে? কিন্তু এইটোতো আপোনাৰ ক্লৰিন হয়, কিন্তু বোৰনটো কি হ'ব আপোনাৰ ধাতু কল্পটো হ'ব, ঠিক আছে। মনত পৰিছে না আপোনালোকৰ টেবলটো যে আছে মেটেলছ বিলাকৰ যে এটা পিৰিয়ডিক টেবল আছে, তাৰে পৰা চাই পেলাই আৰামছে ধৰিব পাৰিব যে বোৰনটো কি হয়, এটা ধাতু কল্প হয়, ঠিক আছে। নেক্সট চাবচোন, নেক্সট কুৱেশ্যনটো আছে তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে প্ৰক্ৰিয়া কৰে। তাৰমানে ঠাণ্ডা পানী পালে বহুত ধুনীয়াকে কি কৰে, বিক্ৰিয়া কৰে। অ'কে, চ' দ্যাট ইজ আপনার, so right answer will be sodium. Okay, option number C will be the right answer, sodium, ঠিক আছে। ইয়াতে আছে option number D, এইটো right answer হ'ব boron, ঠিক আছে। ইয়াতে boron যে আছে নহয়, এইটো ধাতু নহয় অধাতু নহয়, ঠিক আছে। ধাতু আৰু অধাতু, যাৰ এটা আছে ধাতু আৰু এটা আছে অধাতু, ঠিক আছে। আৰু ইয়াতে অধাতু, ঠিক আছে। তালিকা যোনটো আছে আৰু সিহঁতৰ মাজত আছে তালিকা, তাতে আপোনাৰ থাকে ধাতু কল্পটো, ঠিক আছে। মানে এইফালে থাকে ধাতু, এইফালে থাকে অধাতু, আৰু মাজত থাকে আপোনাৰ ধাতু কল্প, তাৰে পৰা এটা আহিব বৰণ, নহয়? সেইকাৰণে মানে বৰণটো আপোনাৰ ধাতু নহয় অধাতু নহয়। অ'কে, তাক ধাতু কল্প বুলি কোৱা হয়। অ'কে, ইয়াৰে পিছত আৰু এইটো যে সোডিয়াম আছে নহয়, তাৰ মানে আপোনাৰ তালিকা যে আছে একেবাৰে প্ৰথম যোনটো আছে, তাতে আপোনাৰ ইফালে যিমান মেটেলছ ধাতুবিলাক আছে আপনার তাতে সোডিয়ামও আছে। গতিকে সোডিয়ামটো আপনার সোডিয়াম আছে, তাৰে পিছত আপনার ওপৰত আৰু যিমান আছে, ওপৰত লিথিয়াম আছে নহয়, হাইড্ৰোজেন, হিলিয়াম, লিথিয়াম, তাৰপিছত তলত সোডিয়াম থাকিব, তাৰপিছত পটেছিয়াম থাকিব, তাৰ পিছত ৰুবিডিয়াম। অ'কে, ৰুবিডিয়াম, তাৰ পিছত থাকিব চিজিয়াম, ফ্ৰেঞ্চিছিয়াম, ঠিক আছে। ত' এইবিলাক যিমান আছে নহয় ধাতু, এইবিলাক ঠাণ্ডা পানীৰ লগত বহুত ধুনীয়াকে বিক্ৰিয়া কৰে। অ'কে, গতিকে ঠাণ্ডা পানীৰ লগত, গতিকে সেইকাৰণে তাৰে পৰা এতিয়া আমাৰ সোডিয়াম দি আছে অপশ্যনত। যদি এইবিলাকো দিয়া থাকে নহয়, তেতিয়া আপুনি টিক কৰিব পাৰিব, ঠিক আছে। কিন্তু ইয়াতে আমাৰ মাত্ৰ সোডিয়াম আছে ইয়াৰে পৰা, গতিকে সোডিয়াম টিক কৰিছো। যদি অপশ্যনত আপোনাৰ লিথিয়াম দিয়ে বা পটেছিয়াম দিয়ে, তেতিয়া আৰু যদি সোডিয়াম তাতে নাথাকে অপশ্যনত, তেতিয়া সেইবিলাক মানে টিক কৰিব লাগিব, ঠিক আছে। গতিকে এইটো হৈছে ঠাণ্ডা পানীৰ লগত একদম প্ৰবল বেগী বিক্ৰিয়া কৰা ধাতুটো হ'ল এইটো। যিমান 4টা অপশ্যন আছে তাৰে পৰা সোডিয়াম পৰিব। অ'কে, নেক্সট আছে তলৰ নাম দিয়া ধাতুবোৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে। এইটো 2017 চনত আহিছে। ইয়াৰ আগৰ প্ৰশ্নটো আপোনাৰ 2016 চনত আহিছে। এইবিলাক চব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। এইবিলাক কুৱেশ্যন বিলাক ভালকে চাব, কাৰণ আহাৰ আকৌ চান্স আছে নেক্সট বাৰত, ঠিক আছে। গতিকে 17 চনত চাওকচোন, আপোনাৰ কোনটো ধাতুৱে আপোনাৰ অক্সিজেন লগত ধুনীয়াকে মানে ইজিলি ৰিয়েকশ্যন কৰিব পাৰে, হয়নে? সেইটো হ'ব কি আপোনাৰ সোডিয়ামে হ'ব। কিয়? কাৰণ সোডিয়ামটো বহুত বেছি সক্ৰিয় হৈ থাকে, সক্ৰিয়, ঠিক আছে। আৰু যোনটো বেছি সক্ৰিয় হৈ থাকে এইটোৱে বেছি আগতে বিক্ৰিয়াটো কৰে।
গতিকে সোডিয়ামটো হ'ব বেছি সক্ৰিয়, গতিকে অপশ্যন নম্বৰ এ উইল বি দ্য ৰাইট আনচাৰ। ঠিক আছে, এইটো 17 চনত আহিছে। নেক্সট আছে এটা মৌলে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ মানে গলি যোগ গলনাঙ্কৰ যোগ উৎপন্ন কৰে। ঠিক আছে, আৰু এই যোগটো পানীত দ্ৰৱণীয় হয়, গতিকে সমগ্ৰ মৌলটো কি হ'ব? এইটো 19 চনত আহিছে পৰীক্ষাত, নহয় 2019 এইটো প্ৰশ্ন আহিছে। গতিকে আপোনাৰ কি কৈছে, এটাতো সেই মৌলটো আপোনাৰ কি কৰি আছে, অক্সিজেনৰ লগত বিক্ৰিয়াও কৰি আছে, আৰু তাৰ কি হৈছে গলনাঙ্কৰ যোগটো উৎপন্ন কৰি আছে। ঠিক আছে, উচ্চ আৰু তাৰপিছত সেই বস্তুটো পানীটো দ্ৰৱণীয় হয়। ওকে, গতিকে সেই মৌলটো আপোনাৰ কি হ'ব পাৰে, সেইটো হ'ব কেলচিয়াম। ওকে, অপশ্যন নম্বৰ এ উইল বি দ্য ৰাইট আনচাৰ। কেলচিয়ামে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব, কি প্ৰডিউচ কৰে, কেলচিয়াম অক্সাইড। ঠিক আছে, আকৌ এইটো পানীটো দ্ৰৱণীয় হয়। ওকে, চ' আনচাৰ উইল বি কেলচিয়াম। ওকে, কেলচিয়াম। ঠিক আছে, এইটো আমাৰ 2019 চনত পৰীক্ষাত আহিছিল। নেক্সট কুৱেশ্যনটো আছে লোৰ টাৱা। টাৱা মানে যোনটো আমাৰ ৰুটি বনোৱা হয়, ৰুটি। আইৰন ফ্ৰাইং পেন। ওকে, চ' এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব? আইৰন ফ্ৰাইং পেন নহয়, লোৰ টাৱা যি আছে তাক যদি মই মানে ভাবিছো যে তাক যাতে মামৰ নধৰে, সেনেকে তাক গুচাবৰ কাৰণে মই কোনটো প্ৰচেছ ইউজ কৰিব লাগিব? আৰু ৰাইট আনচাৰ উইল বি সকলো, ওপৰৰ সকলো, মানে অপশ্যন নম্বৰ ডি। ওকে, এইটো বস্তু 2020 চনত আহিছে, নহয় গ্ৰীজ ব্যৱহাৰ কৰি, তাতে গ্ৰীজ ব্যৱহাৰ কৰিলেও বস্তুটো মামৰ নধৰিব, ৰং ব্যৱহাৰ কৰিলেও নহয়, জিংকৰ যদি প্ৰলেপ দিয়া যায় তেতিয়াও মামৰ নধৰে, গতিকে সকলো মানে ওপৰৰ সকলো মানে পদ্ধতিয়ে কাম কৰিব ইয়াতে। গতিকে অপশ্যন নম্বৰ ডি উইল বি দ্য ৰাইট আনচাৰ। এইটো আমাৰ 20ত আহিছে পৰীক্ষাত 2020 চনত। নেক্সট আছে এটা মৌল অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যোগ উৎপন্ন কৰে, সেইটো বস্তু আপোনাৰ আকৌ আহিছে 22ত, সেই সেম প্ৰশ্ন। অলপ আগতে মই এইটো কুৱেশ্যন দিছিলো, হয়নে? আৰু এইটো পৰীক্ষাত আকৌ আহিছে 22 চনত, নহয় গতিকে এতিয়া আপোনালোকে ইয়াৰে উত্তৰটো দিব পাৰে অবভিয়াছলি, কাৰণ অলপ আগতে মই কৈছো। ৰাইট আনচাৰ উইল বি কেলচিয়াম। ওকে, অপশ্যন নম্বৰ এ উইল বি দ্য ৰাইট আনচাৰ। যেনেকে ইয়াতে ৰিপিট হৈছে নহয় এইটো প্ৰশ্ন, সেনেকে আপোনাৰ নেক্সট অহা বছৰো আহিব পাৰে। ঠিক আছে, গতিকে সেইকাৰণে ভালকে চাব। ঠিক আছে, কেলচিয়ামে ধুনীয়াকৈ অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব পাৰে, কেলচিয়াম অক্সাইড সৃষ্টি কৰিব, সেই গতিকে আমাৰ আনচাৰটো কি হ'ব? কেলচিয়াম হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাবচোন। তলৰ কোনবোৰ ক্ষেত্ৰতে প্ৰতিস্থাপক বিক্ৰিয়া ঘটিব, মানে তলৰ কোনটোত আপোনাৰ কোনবোৰ এইটো কোনবোৰ দিব, তলৰ কোনবোৰ আপোনাৰ ক্ষেত্ৰত কি হ'ব প্ৰতিস্থাপন বিক্ৰিয়াটো ঘটিব, এইবিলাক অপশ্যন আছে। ওকে, এণ্ড ৰাইট আনচাৰ উইল বি চিলভাৰ নাইট্ৰেট, ওকে, আৰু কপাৰ ধাতু। চিলভাৰ আৰু কপাৰ, নহয় চিলভাৰ আৰু কপাৰ, এইটো যে আছে, চিলভাৰটো অলপ কম সক্ৰিয় হয়, কপাৰটো বেছি সক্ৰিয় হয়। কপাৰে ধুনীয়াকে ইয়াক গুচাব পাৰে, গতিকে কপাৰ নাইট্ৰেট হৈ যাব, চিলভাৰটো ধুনীয়াকে গুচি যাব, গতিকে প্ৰতিস্থাপন প্ৰক্ৰিয়াতে চলিব, নহয় বাকী বিলাকত কিন্তু নহয়। ওকে, চ' অপশ্যন নম্বৰ ডি উইল বি দ্য ৰাইট আনচাৰ। ঠিক আছে, অপশ্যন নম্বৰ ডি উইল বি দ্য ৰাইট আনচাৰ। ওকে, অপশ্যন নম্বৰ ডি উইল বি দ্য ৰাইট আনচাৰ। ওকে, নেক্সট কুৱেশ্যনটো আছে লোৰ টোৱা, এইটো আপোনাৰ আকৌ কি বুলি কয়, এবাৰ আগতেও আহিছিল 2020ত আহিছিল নেকি প্ৰশ্নটো, হয়নে? অলপ আগতে এইটো কুৱেশ্যন মই দিছিলো, আকৌ ৰিপিট হৈছে এইটো প্ৰশ্ন, যে কি যি বস্তুটো মামৰ ধৰাৰ প্ৰক্ৰিয়াটো ৰোধ কৰিব পাৰি, সকলো হ'ব, ওপৰ সকলো। অপশ্যন নম্বৰ ডি উইল বি দ্য ৰাইট আনচাৰ। ওকে, নেক্সট কুৱেশ্যনটো চাব। এটা মৌলে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যোগ উৎপন্ন কৰে, যোগটো পানীত দ্ৰৱণীয় সমগ্ৰ মৌলটো সেই কেলচিয়াম। এইটো আকৌ বস্তু ৰিপিট হৈছে, গতিকে অপশ্যন নম্বৰ এ উইল বি দ্য ৰাইট আনচাৰ। তাৰে পিছত আছে খাদ্য বস্তু আপোনাৰ ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় আৰু জিংকৰ নহয়, কিয়? তাৰমানে খাদ্য বস্তু এটা বস্তু ভৰাই ৰখা হৈছে পাত্ৰত, সেই পাত্ৰত টিনৰ প্ৰলেপ দিছে কিন্তু জিংকৰ দিয়া নাই, কিয়নো? কাৰণ জিংকটো বেছি সক্ৰিয় হয়, টিনটো অলপ কম সক্ৰিয়। টিনে ইমান ধুনীয়াকে বিক্ৰিয়াটো নকৰে, কিন্তু জিংকে ধুনীয়াকৈ বিক্ৰিয়া কৰি ল'ব, সেই গতিকে জিংকৰ প্ৰলেপ দিয়া নহয়, গতিকে আনচাৰটো হ'ব অপশ্যন নম্বৰ চি। ওকে, জিংক টিনতকৈ বেছি সক্ৰিয়, গতিকে অপশ্যন নম্বৰ চি উইল বি দ্য ৰাইট আনচাৰ। ঠিক আছে, জিংকটো টিনতকৈ বেছি সক্ৰিয়, সেই গতিকে জিংকৰ প্ৰলেপ দিয়া নহয়, টিনৰহে প্ৰলেপ দিয়া হয় এটা বাচনত। তাৰে পিছত আছে আইৰণৰ প্ৰধান আকাৰটোৰ নাম হৈছে, নহয় আগৰটো আইৰণ যে আছে, আইৰণ ই দি বুজোৱা হয় আইৰণ, চ' আইৰণৰ প্ৰধান আকৰটোৰ কি নাম? সেইটো হৈছে কি, প্ৰধান হলে কি হ'ব? হেমেটাইট হ'ব। ঠিক আছে, হেমেটাইট। অপশ্যন নম্বৰ ডি উইল বি দ্য ৰাইট আনচাৰ, হেমেটাইট। ওকে, আইৰণৰ যে আছে আকৰ নামটো, এইটো হৈছে হেমেটাইট। তাৰে পিছত আছে ব্ৰঞ্জ। তলত দিয়া ধাতু বিলাকৰ সংকৰ ধাতু,
নহয়, গতিকে সেইটো কোনটো হ'ব? ব্ৰঞ্জ। ব্ৰঞ্জ কিহেদি বনোৱা হয়? দুটা ধাতু লগ লগাই পেলাই বনোৱা হয়। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় হা। চ' ব্ৰঞ্জ যে আছে সেইটো বনোৱা হয় আপোনাৰ কপাৰ আৰু টিন। ঠিক আছে, কপাৰ আৰু টিন। গতিকে চি নম্বৰ অপশ্যনটো হ'ব। ঠিক আছে, ইয়াতে 88% কি থাকে? কপাৰ থাকে। ঠিক আছে, কপাৰ আৰু টিন। 88% কি থাকে? কপাৰ থাকে, আৰু বাকী আপোনাৰ 12% কি হয়? টিন থাকে। এই দুটা লৈ পেলাই একেলগে মিলাই আমাৰ কি বনোৱা হয়? ব্ৰঞ্জ। ওকে, ঠিকে আছে না? সো অপশ্যন নম্বৰ চি উইল বি দ্য ৰাইট আনসার। ওকে, নেক্সট আছে তলৰ কোনটো আকৰ ফেন উপঙ্গন নহয়, ফেন উপঙ্গন পদ্ধতিৰ সহায়ত আপনার কি কৰিব পাৰি? গাঢ়ীকৰণ। গাঢ়ীকৰণ কৰা হয়। রাইট আনসার উইল বি অপশ্যন নম্বৰ বি, দ্যাট ইজ কপার পাইরাইটিস। ঠিক আছে, অপশ্যন নম্বৰ বি, কপার পাইরাইটিস। গতিকে কপার পাইরাইটিস যে আছে এইটো এনেকুৱা আকাৰ যোনটো আপোনাৰ ফেন উপঙ্গন পদ্ধতিত কি কৰা হয়? সহায়ত গাঢ়ীকৰণ কৰা হয়। সেইটো হ'ব কি? কপার পাইরাইটস। ঠিক আছে, কপার পাইরাইটস হ'ব আপনার কি? আকৰ কাৰ? আপনার কপারেৰে হ'ব বস্তুটো বনোৱা। আকৰটো কাৰ হ'ব? কপাৰেৰে হ'ব নহয়। নেক্সট কুৱেশ্যনটো চাবচোন। পাতন পদ্ধতিৰে শোধন পাতন পদ্ধতিৰে শোধন কৰিব পৰা ধাতুটো হ'ল। গতিকে ইয়াৰে আনসাৰটো হ'ব জিংক, অপশ্যন নম্বৰ ডি। ওকে, অপশ্যন নম্বৰ ডি, জিংক। গতিকে জিংকটো কি কৰা হয়? পাতন পদ্ধতিৰে শোধন কৰিব পাৰি। ঠিক আছে, এইটো হৈছে জিংক। নেক্সট আছে আপোনাৰ ডাউনৰ পদ্ধতিৰে। ঠিক আছে, ডাউনৰ পদ্ধতিৰে আপোনাৰ সোডিয়ামৰ নিষ্কাশনত সোডিয়াম ক্লোৰাইডক আপনার বিগলিত অবস্থাত রাখিবলৈ ব্যবহার করা পদাৰ্থটো হ'ল পদাৰ্থ যে হয় সেই পদাৰ্থটো হ'ল আপনার কোনটো? ডাউনৰ পদ্ধতিৰে আপনার সোডিয়াম নিষ্কাশনত সোডিয়াম ক্লোৰাইডক বিগলিত অৱস্থাত নহয়, বিগলিত অৱস্থাত ৰাখিবলৈ ব্যৱহাৰ কৰা পদাৰ্থটো হ'ল কোনটো? ইয়াৰ পৰা চাৰিটা অপশ্যন দিয়া আছে। ৰাইট আনসার ইজ ক্যালসিয়াম ক্লোরাইড, অপশ্যন নম্বৰ বি। অপশ্যন নম্বৰ বি, ক্যালসিয়াম ক্লোরাইড। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ। জিংকৰ প্ৰধান আকৰটোৰ নাম হৈছে, জিংকৰ যে প্ৰধান আকৰ আছে তাৰ কি নাম আছে? চাৰিটা অপশ্যন দিয়া আছে। ৰাইট আনসার উইল বি জিংক ব্লেন্ড। ওকে, অপশ্যন নম্বৰ সি, জিংক ব্লেন্ড। ওকে, জিংক ব্লেন্ডটো হ'ব ইয়াৰে আকৰ হা, জিংক ব্লেন্ড। নেক্সট আছে খনিজ মল নহয় আৰু বিয়ালকৰ মাজত বিক্ৰিয়া উৎপন্ন হোৱা গলিত দ্ৰৱক ডেছ বোলে। কি বোলা হয় সিহঁতক? সেইটো হৈছে ধাতু মল। কি বুলি কয়? ধাতু মল। গতিকে অপশ্যন নম্বৰ ডি উইল বি দ্য ৰাইট আনসার। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাব। টিনস্টোন। ঠিক আছে, টিনস্টোন আকাৰ আপোনাৰ পৃথক কৰা পদ্ধতিটো হ'ল, টিনস্টোন যে আছে তাৰে আকৰটো যদি পৃথক কৰিব বিচাৰি তাৰে পদ্ধতিটো কি হ'ব? এইটো হ'ব চুম্বকীয় পৃথকীকৰণ। ঠিক আছে, চুম্বকীয় পৃথকীকৰণ। অপশ্যন নম্বৰ ডি উইল বি দ্য ৰাইট আনসার। ওকে, নেক্সট কুৱেশ্যনটো আছে পিতল সংকৰ ধাতুত থকা ধাতু কেইটা হৈছে? আপনার পিতল সংকৰ যে আছে তাৰে ধাতু যদি কিবা ধাতু আছে সেইটো আপনার কি বুলি কয়? পিতল সংকৰ যে আছে পিতল, তাতে কোন কেইটা ধাতু আছে? হয়নে? রাইট আনসার ইজ কপার টিন। ঠিক আছে, কপার কপার টিন নয়, কপার জিংক। ওকে, সো কপার জিংক, CuZn। Cu মানে কপার, Zn মানে জিংক। গতিকে কপাৰ আৰু জিংকটো পিতলত থাকে। ওকে, কপাৰ আৰু জিংক। ওকে, নেক্সট কুৱেশ্যনটো চাবচোন। তলত দিয়া মৌলবোৰৰ পৰা ধাতু কল্পটো চিনাক্ত কৰা। ইয়াতে যি ধাতুবিলাক দিয়া আছে ইয়াৰ পৰা চাব দিছে কোনটো আমাৰ ধাতু কল্পটো হয় হা। আৰু ধাতু কল্পটো আনসাৰটো হ'ব ইয়াতে আপনার সিলিকন। অপশ্যন নম্বৰ ডি উইল বি দ্য রাইট আনসার, সিলিকন। ওকে, নেক্সট কুৱেশ্যনটো চাবচোন। ইয়াতে যে আপনার ধাতু কল্প আছে ইয়াৰ ইংলিছ টার্ম কি আছে? মেটালয়েড। ঠিক আছে, মেটালয়েড অসমীয়া ধাতু কল্প বুলি কোৱা হয় না। এতিয়া নেক্সট চাবচোন কুৱেশ্যন নম্বৰ 21। তলৰ কোনটো ধাতু কল্প? সেম ইয়াতে আকৌ মেটালয়েড ওলাব দিছে ধাতু কল্প, এইটো হ'ব আপনার সেম অপশ্যন নম্বৰ ডি, দ্যাট ইজ সিলিকন। ওকে, অপশ্যন নম্বৰ ডি। নেক্সট চাবচোন। তলৰ কোনটো জিংকৰ আকৰ? জিংকৰ আকৰ কোনটো হ'ব? জিংক ব্লেন্ড, দ্যাট ইজ ZnS। এ নম্বৰটো হ'ব অপশ্যনটো জিংক ব্লেন্ড, তাৰে আকৰ হয় হা। নেক্সট কুৱেশ্যনটো চাবচোন। পিতলৰ থকা ধাতু কেইটা হ'ল? পিতল অলপ আগতে এইটো কৈছিলো হয়নে? কপাৰ এণ্ড কি হ'ব? জিংক হ'ব নহয়। দিস কুৱেশ্যন ইজ অলসো ভেৰি ইম্পৰ্টেণ্ট। এইটো মানে কি আহিব পাৰাৰ চান্স আছে হা। সো অপশ্যন নম্বৰ এ উইল বি দ্য ৰাইট আনসার, কপাৰ এণ্ড জিংক। ওকে, সেইটো দি আপনার পিতল তৈয়াৰ কৰা হয়। ঠিক আছে, কপাৰ এণ্ড জিংক, তাৰে সেই দুটা ধাতু ইউজ কৰি পেলাই আমাৰ পিতলটো বনোৱা হয়। ঠিক আছে, আমি পিতলৰ বাচন ইউজ কৰো, সেই পিতলটো কেনেকে বনোৱা হয়? তাতে আপনার কপার আৰু জিংক ব্যবহার করা হয়। ওকে, নেক্সট 24 নম্বর কোশ্চেনটো চাব। তলৰ কোনটো আকাৰ ফেন উপঙ্গন পদ্ধতিতে গাঢ় করা হয়? আপনার রাইট আনসার উইল বি, গতিকে রাইট আনসার উইল বি জিংক ব্লেন্ড। ওকে, অপশন নম্বর ডি উইল বি দ্য রাইট আনসার। ঠিক আছে, অপশন নম্বর
ডি। ওকে, জিংক ব্লেন্ড। জিংক ব্লেন্ডটো কি হয় আপোনাৰ জিংকৰ এটা আকৰ আছে আৰু এইটো ফেন ৰূপাঙ্কন পদ্ধতিৰে গাঢ় কৰা হয়। ওকে, দিছ কুৱেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট। ওকে, নেক্সট কুৱেশ্যনটো আছে তলৰ কোনটো লৌৰ সংকৰ ধাতু হয়? চ' লৌৰ যে আছে তাৰে সংকৰ ধাতু কোনটো হয়? Question number 25 and right answer is Nislanko Tikha. Okay, so right answer will be option number C, Nislanko Tikha. Okay, এইটো হ'ব লৌৰ সংকৰ ধাতু হা। নেক্সট কুৱেশ্যনটো আছে আপোনাৰ আয়নৰ যোগবোৰৰ গলনাংক নহয়, গতিকে আয়নৰ যোগবোৰ যে থাকে তাৰে গলনাংকটো একেবাৰে বেছি হৈ থাকে হা, অতিশয় বেছি। গতিকে অপশ্যন নম্বৰ A will be the right answer. Okay, অতিশয় বেছি। অপশ্যন নম্বৰ A will be the right answer. আয়নৰ যোগবোৰৰ গলনাংকটো অতিশয় বেছি হয়। ওকে, নেক্সট কুৱেশ্যনটো চাবচোন, সোডিয়াম ধাতু ক'ত ডুবাই ৰখা হয়? সোডিয়াম ধাতুটো যে আছে বহুত সক্ৰিয় হয়, গতিকে এইটো সদায় কেৰাচিনত ডুবাই ৰখা হয়। ঠিক আছে, দিছ কুৱেশ্যন ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট। গতিকে অপশ্যন নম্বৰ চি উইল বি দ্য ৰাইট আনচাৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাবচোন, তলৰ কোনটো সংকৰ ধাতু নহয়? ইয়াৰ পৰা কোনটো মানে সংকৰ ধাতু নহয় না? এণ্ড ৰাইট আনচাৰ ইজ অপশ্যন নম্বৰ এ, সোণ। সোণটো আপোনাৰ এটা কি বুলি কয়, অধাতু বুলি ক'ব পাৰি, বাট এইটো আপোনাৰ সংকৰ ধাতু নহয়। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাবচোন, গাঢ় এচিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰা ধাতু দুটা হ'ল। এই দুটা কোন দুটা ধাতু যোনটো মানে হাইড্ৰজেনটো অপসাৰণ কৰিব পাৰে? নহয়, ৰাইট আনচাৰ ইজ অপশ্যন নম্বৰ বি, এটি সোডিয়াম আৰু কেলছিয়াম। ঠিক আছে, সোডিয়াম আৰু কেলছিয়াম। ঠিক আছে, এই দুটাই ধাতু কি কৰিব পাৰে? হাইড্ৰজেনটো ধুনীয়াকৈ অপসাৰণ কৰিব পাৰে ধাতুৰ পৰা। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাবচোন, গাঢ় এচিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰিব নোৱাৰা ধাতু দুটা হ'ল। এতিয়া যোনটোৱে নোৱাৰে সেইটো লিখিব দিছে। ৰাইট আনচাৰ উইল বি প্ৰথমটো কপাৰ আৰু চিলভাৰ। ইয়াতে চাবচোন আপোনাৰ অপশ্যন বি উইল বি দ্য ৰাইট আনচাৰ, আৰু ইয়াৰে নেক্সটটো যে আছে ইয়াৰে নেক্সট এইটো অপশ্যন হ'ব আনচাৰ কপাৰ আৰু চিলভাৰ। ঠিক আছে, ইয়াৰে পৰা কি কৰিব নোৱাৰি? হাইড্ৰজেনটো অপসাৰণ কৰিব নোৱাৰি। ঠিক আছে, আৰু এইটো মোৰ ভিডিঅ'ৰ ইয়াতে লাষ্ট কুৱেশ্যন আছিল, ইয়াতে মই ভিডিঅ'টো ফিনিছ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'জ কেইটা। আৰু লগতে আৰু এটা কথা ক'ব খুজিছোঁ, এই এমচিকিউ কেইটা ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াতে মই PYQ মানে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন দিছোঁ, আৰু লগতে মই এক্সট্ৰা এমচিকিউ কেইটা প্ৰভাইড কৰিছোঁ। দিছ ভিডিঅ' ইজ ভেৰি মাছ বেনিফিচিয়েল ফৰ ইয়ৰ আপকামিং এক্সাম। অ'কে, আপোনাৰ অহা পৰীক্ষাৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট হয়, গতিকে ভালকে পঢ়িব এইটো ভিডিঅ'। ঠিক আছে, থেংকছ ফৰ ৱাচিং। জয় হিন্দ।